হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকৰ খবৰ সকলোৰে ভালে। আজি মই গুৱাহাটীতে লংকেশ্বৰত অৱস্থিত লংকেশ্বৰ ধামলৈ আহিছোঁ। লংকেশ্বৰ ধামত বিশেষকৈ আপোনালোকে 4টা মন্দিৰ পাব। প্ৰথমতে পাব গণেশ মন্দিৰ, তাৰপাছত অলপ ওপৰত গৈ পাব শনি মন্দিৰ আৰু হনুমান মন্দিৰ, আৰু পাহাৰৰ একেবাৰে ওপৰত পাব শিৱ মন্দিৰ। মই ইয়াতে আগতে আহিছোঁ যদিও শাওণ মাহত আজি প্ৰথম আহিছোঁ। ইয়াতে আমি ফাৰ্ষ্টতে গণেশ মন্দিৰতে সেৱা কৰিলোঁ। তাৰপাছত যিহেতু শাওণ মাহৰ সোমবাৰ হয়, আজি আমি বিশেষকৈ শিৱ মন্দিৰলৈকে আহিছোঁ। ইয়াতে আমি ধূপ চাকি জ্বলালোঁ আৰু শিৱলিংগতো পানী ঢালিলোঁ। তাৰপাছত আমি গৈ মন্দিৰৰ ভিতৰত সেৱা ল'লোঁ, শিৱ মন্দিৰৰ ভিতৰত। তাত ভিতৰত ভিডিঅ' কৰা নহ'ল, কাৰণ মন্দিৰৰ ভিতৰত যথেষ্ট মানুহ আছিলে, সেইটো কাৰণে। আৰু আজিৰ দিনটোতে তাতে পায়স আৰু খিচিৰিও দি আছিলে। আমিও খাই আহিলোঁ, পায়স আৰু খিচিৰি খাই আহিলোঁ। এনেকৈ মন্দিৰ আহি থাকিলে মনটোৱে ভাল লাগে নহয়নে? আৰু মই আহি ভাল পাওঁ, সেইটো কাৰণে। আৰু আপোনালোকেও যদি মোৰ নিচিনা মন্দিৰ আহি ভাল পায়, ইয়ালৈও আহিব যদি অহা নাই। আজিলৈ ইমানে, বাই বাই।